সদ্যঘোষিত মেট্ৰিক পৰীক্ষাত গৌৰৱ কঢ়িয়াই আনিছে হালকাটা সানলাইট জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। সানলাইট জাতীয় বিদ্যালয়ৰ পৰা মুঠ ৩৫ জন ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিল। ৩ জন ডিষ্টিংশ্যন, ৮ জন ষ্টাৰ, ২০ জন প্ৰথম স্থান আৰু ৪ জন দ্বিতীয় স্থান লাভ কৰি বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। হালকাটা সানলাইট জাতীয় বিদ্যালয়ত যদি কোনোবাই ক্লাছ 1 পৰা ক্লাছ 10 লৈকে নামভৰ্তি কৰিব বিচাৰে তেন্তে 9954277317 আৰু 9678044380 নম্বৰত যোগাযোগ কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, তামাম মিডিয়া। আমি হালকাটা সানলাইট জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ওসমান গনি কৈছো। এইবেলি HLC এক্সামত আমাৰ স্কুলৰ পৰা ৩৫ জন ল'ৰা ছোৱালীয়ে অৱতীৰ্ণ হৈছিল। তাৰে ভিতৰত ৩ জন ল'ৰা ছোৱালীয়ে ডিষ্টিংশ্যন, ৮ জন ষ্টাৰ আৰু ২০ জনে ফাৰ্ষ্ট ডিভিজন আৰু ৪ জন ছেকেণ্ড ডিভিজন পাইছিল। গতিকে আমাৰ ফলাফল যথেষ্টখিনি ছাৰ বাইদেউসকলৰ প্ৰচেষ্টা আৰু অভিভাৱকৰ সহযোগিতাত আৰু ছাত্ৰ ছাত্ৰীৰ অধ্যয়নত যথেষ্ট ভাল হৈছে বুলি মই অনুভৱ কৰি আছোঁ। কি ক'ব অহাবাৰ যিহেতু আৰু যিবোৰ ট্ৰেইনিং প্ৰদান কৰিছে অহা বছৰৰ কাৰণে আমি অলৰেডি একাডেমি প্লান প্ৰগ্ৰাম তৈয়াৰ কৰিছোঁ আৰু সেইখিনি ছাৰ বাইদেউসকলক অৱগত কৰাইছোঁ, ছাত্ৰ ছাত্ৰীক অৱগত কৰাইছোঁ আৰু আমি এতিয়া অভিভাৱকক অৱগত কৰাৰ কাৰণে মিটিঙৰ যোজনা কৰি আছোঁ যাতে এই বছৰতকৈ অহা বছৰ আৰু ফলাফল ভাল হয় তাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম। এইবেলি 2023-24 HLC পৰীক্ষাত অৱতীৰ্ণ হোৱা ল'ৰা ছোৱালীয়ে আমাৰ হালকাটা সানলাইট জাতীয় বিদ্যালয়ৰ কাৰণে খুব সুনাম কঢ়িয়াই আনিছে আৰু এইখিনি সুনাম আমাৰ অঞ্চলৰ অভিভাৱকৰ আৰু ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বলৰ কঢ়িয়াই আনিছে। আমি আশা কৰোঁ আগন্তুক দিনত ইয়াতকৈ আৰু ভাল ফলাফল কঢ়িয়াই আনি আমাৰ স্কুল তথা অঞ্চলৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল কৰিবৰ কাৰণে আশাবাদী। আপোনাৰ স্কুলৰ মুঠ কিমানজন ছাত্ৰ ছাত্ৰী? আমাৰ স্কুলৰ মুঠ ছাত্ৰ ছাত্ৰী আছে 650 আৰু প্ৰত্যেক বছৰে আমাৰ স্কুলৰ পৰা ফলাফলৰ ক্ষেত্ৰত ভাল দেখুৱাই আহি আছে আৰু আগন্তুক ইয়াতকৈ আৰু ভাল কৰিব পাৰোঁ তাৰ বাবে অভিভাৱকসকলে সমাজৰ গণ্য ব্যক্তিসকলে আমাক সহযোগিতা কৰে যেন আমি সিহঁতৰ ল'ৰা ছোৱালী উজ্জ্বল পথত উগুৱাই নি আমাৰ অঞ্চলৰ সুনাম অৰ্জন কৰি আনিব। ঠিক আছে।